প্ৰেজ দ্য লৰ্ড এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ জিজাছ কলছ মিলৈ। আজিৰ বাৰ্তা হৈছে প্ৰে। আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, আমি কেনেকৈ প্ৰে কৰিব লাগে তাৰে বিষয়। বাক্য চাওঁ, মথিয়া লিখা 6:6-7-8। 6ত কৈছে, কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গোপতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা, তাহাতে গোপতে দেখা তোমাৰ পিতৃ তোমাক প্ৰতিদান দিব। 7 পদত কৈছে, আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবেই। 8 পদত কৈছে, এতেকে তোমালোকে তেওঁবিলাকৰ নিচিনাকৈ নহবা, কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানেই। আমেন। ঈশ্বৰ জীৱাৰ বাক্যত কৈছে, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা অকল কৰিলে নহ'ব, প্ৰাৰ্থনা কৰাৰ আমি পদ্ধতিটো, আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সেইটো আমি জনাটো উচিত। বাক্যৰ যোগেদি যদি চাবলৈ কাৰণে যাওঁ তেতিয়া কৈছে, যেতিয়া নেকি আমি প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমি প্ৰে কৰোঁ বুলি কৈছে, তেতিয়া আমি আমাৰ ভিতৰ কোঠালিত সোমাবলৈ কাৰণে কৈছে আৰু যোনটো দৰ্জা, এই দৰ্জাটো ক্ল'জ কৰিব কৈছে, দৰ্জা জপাই মেলি গোপতে থকা আমাৰ পিতৃ, যোনজন পিতৃ আমাৰ আছেই ওপৰত, ঈশ্বৰ জিহুৱা, তেওঁ আমাক গোপতে চাই থাকে, লুকাই মেলি চাই থাকে। সেই পিতৃৰ লগত আমি লুকাই মেলি প্ৰাৰ্থনা কৰিব লাগে, জপাই মেলি দৰ্জা জপাই মেলি আমি প্ৰাৰ্থনা কৰিব লাগে বুলি কৈছে। দৰ্জা জপাই গোপতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা, তাতে গোপতে থকা দেখি থকা তোমাৰ পিতৃ তোমাক কি দিব বুলি কৈছে? প্ৰতিদান দিব বুলি কৈছে। 7 পদ যদি চাবলৈ কাৰণে যাওঁ তেতিয়া কৈছে, প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা। আমি যদি চাবলৈ কাৰণে যাওঁ তেতিয়া আন সম্প্ৰদায়িক লোকবিলাক যেতিয়া নেকি প্ৰাৰ্থনা কৰে তেতিয়া বহুত প্ৰাৰ্থনা কৰি থাকে, এটা বিষয়টোকে ঘূৰাই ফিৰাই বহুত দীঘল কৰে। আৰু বাক্যত কৈছে, দীঘল কৰাৰ কাৰণ সিহঁতে যোনে নেকি দীঘলকৈ অনবৰত এনে কিবা কিবি লগাই মেলি দীঘল কৰে প্ৰাৰ্থনাটো, সেই সিহঁতে নিজকে ভাবে যে আমি যদি বেছি শব্দ যদি ব্যৱহাৰ কৰিম, বেছি দীঘলীয়াকৈ যদি আমি প্ৰাৰ্থনা কৰিম, তেতিয়া আমাৰ প্ৰাৰ্থনাটো ঈশ্বৰ জিহুৱাই শুনে বুলি সিহঁতে ভাবে। আৰু ভবাৰ কাৰণে সিহঁতে বহুত দীঘলীয়াকৈ, বহু ঘণ্টা ধৰি, বহুত মিনিট ধৰি সিহঁতে এটা বিষয়টোকে, যোনটো নেকি 5 মিনিটতে প্ৰাৰ্থনাটো হৈ যায়, সেই বিষয়টো হয়তো 50 মিনিট লগাই দিয়ে। তো বাক্যৰ যদি চাবলৈ কাৰণে যাওঁ তেতিয়া কৈছে, তোমালোকে তেওঁবিলাকৰ নিচিনা নহ'বা, কাৰণ সেই ব্যক্তিবিলাকে ভাবে যে নিজকে যে বহুত দীঘল কৰি দিম প্ৰাৰ্থনাটো, আৰু দীঘল কৰিলে মানে ঈশ্বৰ জীৱাই শুনিব ভাবি মেলি সিহঁতে কয় বুলি কৈছে, প্ৰাৰ্থনাটো এনেকৈ কৰে বুলি কৈছে। কিন্তু আমাক ঈশ্বৰ জীৱাই কৈছে, তোমালোকে এনেকৈ নহ'বা বুলি কৈছে। এতেকে তোমালোকে তেওঁবিলাকৰ নিচিনা নহ'বা, কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানে। প্ৰিয়সকল, যেতিয়া নেকি আমি প্ৰাৰ্থনাত বহোঁ, যেতিয়া নেকি আমি প্ৰাৰ্থনাত কিবা এটা বিচাৰিবলৈ কাৰণে বহোঁ, যেতিয়া নেকি আমি প্ৰাৰ্থনাত কিবা এটা নিবেদন কৰোঁ ঈশ্বৰ জিহুৱাৰ তাত যেতিয়া নিবেদন কৰিবলৈ কাৰণে আমি বিচৰাৰ আগতেই ঈশ্বৰ জিহুৱাই আমাৰ অন্তৰৰ কথা জানে দেই। আৰু ঈশ্বৰে গম পাইছে যে তেওঁ আজি মোৰ লগত কি বিচাৰিবলৈ আছে, তেওঁ মোৰ লগত কি বিচাৰিব, সকলোৱে গম পায়। সেইকাৰণে আপুনি ইমানখিনি ক'বলৈ দৰকাৰেই নাই, আপুনি জাষ্ট শ্বৰ্টকৈ কওক, আপুনি কম হিচাপত কওক। ঈশ্বৰ জিহুৱাই কাৰণ আপোনাৰ অন্তৰৰ কথা জানে, আপোনাৰ প্ৰাৰ্থনাৰ বিষয়ে জানেই, আপোনাক কি প্ৰয়োজন আছে সেই প্ৰয়োজনৰ বিষয়ে জানেই। আপুনি যিমানেই দীঘলে প্ৰাৰ্থনা নকৰক কিয়, কিন্তু আপোনাৰ প্ৰয়োজন যোনটো হয় সেইটো ঈশ্বৰ জিহুৱাই আপোনাৰ ৰাইটনেছত, আপুনি শ্বৰ্টকৈ যদি প্ৰাৰ্থনা কৰেও তথাপি আপোনাৰ শ্বৰ্ট প্ৰাৰ্থনাটো ঈশ্বৰ জিহুৱাই আপোনাক দিবলৈ আছে। সেইকাৰণে প্ৰিয়সকল, যেতিয়া আপুনি প্ৰাৰ্থনা কৰে তেতিয়া আন ব্যক্তিবিলাকক দেখুৱাবলৈ কাৰণে নহয় যে মই ইমান দীঘলকৈ মই প্ৰাৰ্থনা কৰোঁ, মানুহে মোক ভাল বুলি ক'ব, কিবা বুলি ক'ব যে ইমান দীঘলকৈ প্ৰাৰ্থনা কৰে, ইমান কিবা কৰি প্ৰাৰ্থনা কৰে, সেনেকৈ নহয়। যিমান পাৰে আপুনি প্ৰাৰ্থনাটো শ্বৰ্ট কৰি কওক, শ্বৰ্ট কৰি আপুনি প্ৰে কৰক।
এনে অনৰ্থক আপুনি প্ৰাৰ্থনাত কিবা কিবি কৈ নাথাকিব। এনে প্ৰাৰ্থনাটো যোনটো নেকি 5 মিনিটৰ প্ৰে হয়, সেইটো 5 মিনিটৰ প্ৰেটোক আপুনি 50 মিনিট লগাই নিদিয়ক প্ৰেসকল। এনে অনৰ্থক ঈশ্বৰ জীৱাৰ তাত কিবা কিবি আপুনি ৰিকুৱেষ্ট কৰি নাথাকক। কাৰণ ঈশ্বৰ জীৱাই গম পাই আছে আপোনাৰ প্ৰয়োজনীয়টো কি আছে, এভৰিথিং ঈশ্বৰে গম পাই আছে প্ৰিয়। সেইকাৰণে আপোনাৰ যোনটো প্ৰয়োজনীয় আছে, আপুনি যি বিচাৰিব আছে, শ্বৰ্টকৈ ঈশ্বৰৰ তাত বিচাৰক। তাতে আপোনাক চাই থকা পিতৃয়ে আপোনাক নিশ্চয় দিব। প্ৰিয়সকল, আশা কৰোঁ আপুনি প্ৰাৰ্থনাৰ বিষয়ে গম পালে যে প্ৰাৰ্থনা আমি কেনেকৈ কৰিব লাগে। আৰু যদি আপুনি অকলশৰীয়া আছে, তেতিয়াহ'লে আপুনি নিজৰ ৰুমত সোমাওক, নিজৰ কোঠালিত সোমাওক, দৰ্জা জপাই মেলি আপুনি গোপতে প্ৰাৰ্থনা কৰক। মানুহক দেখুৱাবলৈ কাৰণে নহয়, চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিবলৈ কাৰণে নহয়। সেইকাৰণে আপুনি গোপতে থকা পিতৃৰ আগত আপুনি গোপতে প্ৰাৰ্থনা কৰক, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। আহক মই সেই বাক্যৰ যোগেদি, সেই বাৰ্তাৰ যোগেদি মই আশা কৰোঁ যে আপোনালোকে বুজি পালে প্ৰাৰ্থনা আমি কেনেকৈ কৰিব লাগে, কেনেকৈ নাই। প্ৰাৰ্থনাৰ বিষয়ে মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি সেই প্ৰাৰ্থনাৰ বিষয়ে যদি কিবা জানিবলৈ থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। মই নিশ্চয় আপোনালোকক প্ৰাৰ্থনাৰ বিষয়ে আৰু অধিককৈ জনাবলৈ কাৰণে মই চেষ্টা কৰিম।